নমস্কাৰ সকলোলৈ। জানুৱাৰী 12 তাৰিখে লখিমপুৰ ডিষ্ট্ৰিক্টত অৱস্থিত ঢকুৱাখানাৰ বাসুদেৱ থানলৈ গৈছিলোঁ। যিহেতু আমি ডিব্ৰুগড়ৰ পৰা গৈছোঁ, আমি গৈ থাকোঁতে বহুত কেইডৰা ধুনীয়া ধুনীয়া সৰিয়হৰ খেতি দেখিলোঁ। আহি আমি পালোহি বাসুদেৱ থান। গাড়ীখন পাৰ্ক কৰিয়ে আমি সকলোবিলাক খোজকাঢ়ি থানৰ ভিতৰলৈ সোমাই গ'লোঁ। থানলৈ যোৱা ৰাস্তাটোত বহুতবিলাক দোকান আছে, য'ত পূজা কৰিবলগীয়া সকলোবিলাক সা সামগ্ৰী তাতে পোৱা যায়। আমি আহি পালোহি থানৰ মেইন গেটখন। আমি সকলোবিলাক সোমাই গ'লোঁ থানৰ ভিতৰলৈ। আমি আহি পালোহি থান। এটা খুব ধুনীয়া পৰিৱেশ। আমি ইয়াত চাকি বন্তি জ্বলাই সেৱা প্ৰাৰ্থনা কৰি আমি প্ৰসাদ ল'বৰ কাৰণে আহিলোঁ। প্ৰসাদ লৈয়ে আমি ইয়াত ভকতসকলে নাম লৈ আছিলে, তাতে আমি অলপ টাইম বহিলোঁ। বহি তাত আমি থানৰ পৰা ওলাই আহিলোঁ সকলোবিলাক। আমি যিহেতু আকৌ ডিব্ৰুগড়লৈ উভতিব আছিলে, আমি প্ৰায় 2মান বজাত তাৰ পৰা উভতি আহিলোঁ। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।